আজি এটা বেলেগ ভিডিও লৈ আহিছো সদায় মই বাছৰ ভিতৰ দেখাও নহয় বা কেবিনৰ দেখাও আজি এটো ভিডিওত চাওক যে বাছে যি বস্তু লৈ যায় সেই কেবিনটোত কিমানখিনি বস্তু লৈ যাব পাৰে চাওক গোটেই এটা বাছখন দুইফালে খুলি দিয়া হৈছে আৰু আপোনালোকে অনুমান কৰিব পাৰিছে যে ইমান ডাঙৰ যদি বস্তু নিয়া কেবিন থাকে তো তেনেহলে কিমান বস্তু লৈ যাব লাগিব আৰু ইয়াত কিছুমানে কি হয় কেতিয়াবা বাইক স্কুটি আৰামছে লৈ যাব পাৰে কোনো ধৰণৰ প্ৰবলেম নহয় আৰু দেখি গমে পাইছে যে ইমান ডাঙৰ যথেষ্ট যদি স্পেস আছে তেনেহলে বহুতখিনি বস্তু নিব পাৰে আৰু মানে ধৰি লওক এনেকুৱা নহয় যে বস্তুখিনি লৈ যাওঁতে কিবা মানে ভাঙি যোৱা বা বেয়া হোৱাৰ কিবা চান্স থাকে একদম একেবাৰে নাথাকে ইয়াত এবাৰ লৈ যোৱাৰ পাছত আৰু কোনো ধৰণৰ প্ৰবলেম নাপায় বস্তুখিনি চাওক আৰু ইয়াত কিছুমান তেওঁলোকে খাবলগীয়া যি বস্তু সেইবিলাকো কিছুমান ৰাখি থৈ দিয়ে আৰু এখন তিনচুকীয়া টু গুৱাহাটী নেটৱৰ্ক এখন চলে এখন তিনচুকীয়া ষ্টেচন ৰখে আৰু ভিতৰখন এতিয়া চাওক পুৰা ধুনীয়া কৰি ৰাখিছে খুব ধুনীয়া লাগিছে আৰু মেইন কথা যে এই বাছখনৰ যি সিট কভাৰ আছিল ন এই সিট কভাৰখিনি বহুত প্ৰিমিয়াম কোৱালিটিৰ হয় আৰু ফ্লোৰটো চাব পাৰে বাছখন যদিও পুৰণা এতিয়াও কিন্তু বহুত ধুনীয়া সাৰ্ভিস দি আছে